ভোলা দা এই আমি চাইৰো খানা খাম হা এই তুমি আধা কেজি চাউলৰ ভাত খাবা 1 কেজি চাউল লাগব দোকে মোৰ নাম কৈ কোনোবা বেলেগে খাব বুজিছা না মোৰ আকপতে হৈ যাব ইফালে তিনপা খাব মোক ইয়াৰ পৰা খেদা এটা ষড়যন্ত্ৰ চলিছে আৰু মোক খেদি বাবাক অকলশৰীয়া কৰিব লাগে সেইটো ষড়যন্ত্ৰ কৰিলে কাৰ কি লাভ হ'ব হে ঘৰমাই হ'ব কেনেকে ঘৰমাই আহি বাবাৰ ঘৰত সোমাব মই মৰি যাম কিন্তু সেইটো হ'বলৈ নিদিওঁ ইমান ঠগা হৈ ক'ত যাওঁ কচোন সঁচাই ধুনীয়া দেখিছে নেকি ক'বা লাগে না এটা কথা এটা কিন্তু এনাই দিনকাল বয়া ইমান ঠগা হয় তুমি বুধেশ্বৰক লগত নানাকে আকলাকলি কি আলছ কচোন অৰে বোলা ডাঙৰীয়া বুধেশ্বৰক লগত আনিছে আহিছো মই কিনো হে ক'ত লুকাই আছিল আপুনি যাতা হৈছি ৰ কি এবৌ তই কিন্তু ওলটা লগত অস্তাদ দে তোৰ আৰু কি হলে দিগেনৰ পিতেকৰ ভোজ শুক্ৰবাৰে মই খবৰ লৈ আহিলো তই মঙ্গলবাৰে বুলি কৈ হাঁহ কাটলো গৈছা হাও শুক্ৰবাৰ আছিল নেকি আছিল তো কয়তো আপোনাৰ ইমান খং উঠিল নে ৰাজশ্ৰী তুমি কি মানুহ হয় এখেতে ইমান চিৰিয়াছলি কথাটো কৈছে তুমি আকৌ হাঁহিছা হাঁহি উঠাৰে কথা তেখেতৰ নিজৰে কণ্ট্ৰল নাই উল্টাই আকৌ আমাক গালি পাইছোচোন কিয় নকৰিম আপোনালোক জনা বুজা মানুহ এইবোৰ কথা ভোলাকেৰ পৰা ক'ব নালাগিছিল নহয় কয়দে চুতীয়া শুনক আপুনি হ'ল মিহিৰাম চুতীয়াৰ দেউতাক আৰু লগতে মোৰ ভাড়াতী সেই হিচাপে মই ক'বলৈ বাধ্য এতিয়া চাওক আপুনি যদি সদায় সদায় তেঁতুৰ গুৰিলৈকে মদসোপা খায় এই ভাত নোখোৱাকে শুই থাকে আপুনি জীয়াই থাকিব কেইদিন নমৰালৈকে জীয়াই থাকিব নহয় নাথাকে এই ককাইদেউ চুতীয়া অতি সোনকালে কিবা এটা ঘটিব দে এইবোৰ স্বভাৱ এৰক মই নমৰো বহুত বছৰ খালো জানো আপুনি বহুত বছৰ খালে বুলি কিন্তু এতিয়া এইবোৰ সামৰিবৰ হ'ল তাতে ককাইদেউ চুতীয়া আপোনাৰ বয়স হ'ল নহয় মই বুজাই দিছোঁ ৰ'বা কোৱা ককাইদেউ এই দ্ৰব্যভাগ যে লয় পেটত পৰাৰ লগে লগে সিও আগে মুখখন মেলি দিয়ে মানে পেটৰ কেঁচু কুমটিয়ে যেনেকৈ খাওঁ খাওঁ মূৰ্তি ধৰি থাকে সিও খাওঁ খাওঁ মূৰ্তি ধৰে পেটত পৰাৰ পিছত আৰু যদি এনেকৈ খালী পেটে শুই থাকে আৰু সি যদি একো খাবলৈ নাপায় এইফালে চাওক এই লিভাৰ বোলা দ্ৰব্যবিধ যে আছে তাক খোৱা আৰম্ভ কৰে আৰু মেক্সিমাম মতাহি মই লিভাৰৰ অসুখতে একদম কাৰেক্ট কথা কৈছা কয়দে চুতীয়া পিতেকৰ বিয়াখন চাবলৈ মন আছে নাই 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 আৰু যদি বিয়া চাবলৈ মন আছে নহয় এইবোৰ স্বভাৱ বাদ দিয়ক দৃষ্টি আহা বোলা কৈ দিওঁ চলিব নেকি মই লৈ আহিছিলোঁ বাধ্যক বেয়া অভ্যাস দেই এইটো খা কি হা এই খাবা দিছো খা বেছি ঘূৰি থাকবা নালাগে এটা কথা ভাবি মোক হাঁহি উঠি আছে হা কি উঠাই তুমি আৰু কথা লুইটা বুঢ়াই পঞ্চায়তত উঠিম বুলি হাহাকাৰ কৰি থাকলা উঠিম তো কেতিয়া উঠবা অহা বছৰ উঠবা পঞ্চায়ত গেলে মোটামুটি কিবা যদি বেভাগ লাগে অহা বছৰ উঠিম দে আৰু 5 বছৰ পাছত কিয় অহা বছৰ নহয় নেকি 5 বছৰ মূৰতে হ'ব আৰু ইলেকশ্যন তিনিটাকলৈকে মাৰাই যাম দে মাৰা নাজানবা বুঢ়া হবা অলপ বেছি ভয়া দুখ লাগিলে মনটো ভাবি থাকতে গেল দুখ কৰবা নালাগে দা আমাৰ বিৰাজ উঠছি নহয় কি বোলে সেৱা ল'বা আহিব তাক আশীৰ্বাদ কৰবা সি জিতলি হ'ব দা ওৰা তুমি যে মোক ইমান খং কৰি আছা মোক আৰু কি দুখ আছিল কোৱাচোন আপুনি যেনেকৈহে ক'লে লুচি ফুলকবি ভাজি অমলেট লগতে এটা মিঠাইও থাকিব মই ভাবিছো আজি ৰাতি ভাত নাৰান্ধিলেও হ'ব গৈহে দেখিলো পাপৰ ভাজি মেৰি বিস্কুট লাল চাহ কি বুধে ভাই ভোলা ডাঙৰীয়া আহক আহক বহক বহক চকত ভাই ওলকবিৰ দাম কি কমি গৈছি হে সিদিনা গেলি 60 টকা আজি ধৰকে 20 টকা গেলি নামি গৈছি আপোনালোক গেলি 1 কেজি লৈ আনিছো বৰ ভাল কাম কৰিলে দেই ককাইদেউ কি ভাল কাম কৰিলে হে ওলকবি নাখাওঁ নহয় মই তামাম গেছ মই কেইদিনমান কবি নাখাওঁ বুলিয়ে ভাবিছো আপুনি নাখালাক নাই সকিয়নি খাব ৰাখা আৰু 20 টকা এটা দিয়ক কালি পুৱাই দিলেও হ'ব দিয়ক তেনেহ'লে তুমি খাই থাকো আকৌ চিন্তা কৰিব নালাগে আকৌ গেছ টেষ্ট নহয় আমি ডগৰি খাই থাকো তে মই আহো দিয়ক ৰ'ব টকা 20টা পুৱাই দিলেই হ'ব দিয়ক এক নম্বৰ বদমাছ এইটো মাছৰ তেলে মাছ ভাজি কি হ'লনো এৰা বজাৰত এতিয়া ওলকবিৰ দাম 10 টকা 20 টকাত 2 কেজি আনিলে 1 কেজি দাম 10 টকাটো মোৰ পৰা আনিব নিজৰখিনি পকতে খাব কি বাপা ঐ মাই ডিয়ার একেটা কি আনছি আপনি
কি কি আনিছো হা ওলকবি ওলকবি বুলি ময়ো জানছো ওলকবি বোলে আকা সস্তা আছে এই হেপ্ৰা এপ্ৰিল আবুৰ দিনত এই বুঢ়া ওলকবি কেতিয়াহে কিনি আনিব পাৰিলা এ নহয় হা মই নানো এই সত্যই নেৰে কোন সত্য এই চকৰে বেপাৰী এটা দে জোৰ কৰি গলাক লৈ আনিলো হ'ব দে আকৌ নহয় সাজ চাত দি খাব পাৰিম এই কবি আনাই দিছে আপোনাক এনাই দিলি কি আনিম হা আনাৰ হৈ 10 টকা এটা দিছি কি হ'ল কবিকেইটাৰ লগত নগদ 10 টকা এটাও দিছি কিহত 10 টকা দিলাকে আপোনাক তেল নিমখৰ খৰচ নালাগিব মোৰ মাই সত্য বোলা বেপাৰীটো আব্ৰা নেকি বস্তু দিছে লগতে 10 টকা এটাও দি পঠাইছি কবা নচ্ছু দক মাই দিয়াৰ আব্ৰা নে ভেব্ৰাহি সত্যক তুমি আব্ৰা বুলি কবা আহিছ মস্ত চালাকি 10 টকা লৈ ফেলে মোক কবি দিলাক 2 কেজি সেই 2 কেজি কবিৰে বাছি বাছি 1 কেজি ভাল ভাল উলাই ফেলে মই বুটেক দিলো বুটেৰ তাৰ মই 20 টকা ললো হল না নাতে মোৰ 10 টকা এটা লাভ তে সেই হুকে জ কবিকেইটাৰ লগতে মোক টকা 10 টা দিলাক বলা নাই বস্তু বুঝছ আব্ৰা বুলি কবা আহিছ ছাৰ ছাৰ এই ৰাম গোটেই মানুহটো মোহে ডকচি আছে ছাৰ ছাৰ এই ৰাম আপোনাক দেখোন গোটেই মোহে ডকচি আছে নহয় নক'ব আৰু এই কিতাপখন পঢ়ি থাকোঁতে কেতিয়া টোপনি গ'ল কমেই নাপালোঁ এইটো স্বভাৱ আমাৰ বাবাৰো আছিল নহয় কিতাপখন পঢ়ি থাকিব আৰু এটা সময়ত বুকুতে লৈ টোপনিত লাল কাল ৰ'বচোন ছাৰ ভাত খালে নেকি বনোৱাই নাই ক'ৰ পৰা খাব 10টা বাজিবৰে হ'ল ভাত কেতিয়া ৰান্ধিব আপুনি ছাৰ হ'ব দালি ভাত ভাজি 15 মিনিট লাগিব বনাম সেইবোৰ জেমেলা কৰিব নালাগে ছাৰ মোৰ ঘৰত চিৰা দৈ গুড় আছে তাকে খাম দিয়ক এই ঠাণ্ডাত চিৰা দৈ একো নহয় ছাৰ সঁচা কথা ক'বলৈ গ'লে পকেটত 50 টকা আছিল সিপিত খাম বুলি ওলাই গৈছিলোঁ আৰু খালে নেকি একেবাৰে নাই খোৱা ছাৰ কিবা যে সেই পেকেটত আধা লিটাৰ দৈ আহে 25 টকা দাম তাৰে দৈ আধা লিটাৰ চিৰা এপোৱা আৰু 10 টকাৰ গুড় লৈ আহিলোঁ এতিয়া দৈও খাম এতিয়া আমি গুড় দৈ চিৰা লোভেই লগাই দিলে নহয় আপুনি চুগাৰ থকা মানুহ যে খাবলৈ মন যায় খালে আকৌ নিজকে অন্যায় কৰা হ'ব ভয়ো লাগে একো নহয় ছাৰ এদিন গুড় খালে একো নহয় খাবলৈ মন যোৱা বস্তু খাব লাগে কি ঠিক আছে কাৰ কি হয় বলক ছাৰ মই যোগাৰ কৰোঁ আমি দৈ খাওঁ মই যাম জানো একো নহয় ছাৰ আজিৰ পৰা মই মদ এৰিলোঁ গাখীৰ খাম ছাৰ হেল্ল' ফোন ধৰাই নাই হেল্ল' কৈছোঁ হেল্ল' কোনে কৈছি মামা মানে জয়কান্ত মামা মামা কওক আজি কেনেকে মনত পৰিলে ইমান দিনৰ মূৰত কি কলাক কেইটাই হা কেনকে বৰ দুখ লাগিলে মামা মই একবাৰ যাবা পাৰিলে ভাল লাগিল হয় নহয় এতিয়া নাওমানকে এখন শাকৰ বেপাৰ আৰম্ভ কৰিছো নহয় নৰো হে এতিয়া মালতী দিয়কচোন দিয়ক তাইৰো গা চা ভাল নহয় হে হ'ব ৰ'ব দুয়ো কথা পাতি কি কৰিব আৰু চাওঁ ৰ'বচোন দিয়ক হ'ব দিয়ক মামা মামা দুখ কৰি নাথাকিব হেল্ল' এই কাটিলাকে শুনাই নাপলাক দুখ কৰি থাকিবা হাক দিছিলো জানটো হা কক গেলা আইলো দক কি হ'ল ৰবা এই জয়কান্ত মেমেৰে ভাগটোৰ নাম কি আছিল দম্বৰু মামা জ্বৰ ৰাতিতেও চেতে গুচি যাওঁ কেনেকে কি হ'ল হে হাফেল কৰিছি হা ৰবা এতিয়া আমাৰ যাব লাগিব না কি হা নালগে দক দম্বৰু মামাৰ লগত আমাৰ সিমান আলাপ নাছিল ময়ো যাব নোৱাৰো বুলি কৈছো হ'লেও তেওঁ বৰ জোৰকে মাতিলাক হা জয়কান্ত মামাই মুঠে নাযাওঁ আমাৰ ইমান বিপদ গেল তাহানা আকবাৰক গেলে খবৰ কৰবা নাহিল আমাৰ সেনকে নকপা জানতো বেলেগ বিপদৰ কথা বেলেগ এই ঘৰৰ মানুহ মৰাৰ সময়ত বিপদ কাৰো নাই জানো না এইটো বিপদৰ সময়ত মানুহ আকবাৰ হ'লেও মাত দি আহিব লাগে আৰু কোনবিলাক দেখোন না
অ' মামা অ' আছে অ' মোৰ কাষতে আছে ৰ'ব এই কথা পাতক ল কথা পতা হেল্ল' অঁ মামা মস্ত দুখ লাগিল দক হে মামা কেনেকৈ কি হ'ল হা অঁ যাম এতিয়া যাম হ'ব দক বেগ লৈ কিয় মামা হ'ব দক অঁ মাই ডিয়াৰ মোক দেখোন 2 দিনমান থাকাকে যাবা কৈছে বেগ চেগ লৈ মামা হাতৰ বোলে বহুত আলে বিলে লাগছে এতিয়া মই কি কৰোঁ ৰ'বা মাইক কৈ পেলাই অলগেচোন য মই মুখ হাত ধুই পেলাই তোমাক বাছ ষ্টেণ্ডত উঠি দিয়া জ্বলা জ্বলা এইগিলাখান বিপদত মানুহ এগলি কেনেকে হ'ব মিহিৰামৰ খবৰ কি হে খুৰা এই কালি হৰমে কিবা এটা ক'লে বুজি নাপালোঁ বুজিছানে কি কৈছি কিবা বাবাৰ মোবাইলটো কেৰেছ কৰিলে চেনেলটো পাইছে বোলে চেনেল নহয় হে লোকেশ্যন সেইটোৱে বুজিছা নাই পুলিচে হেনো গম পাইছে ক'ত আছে তই এদিনটা ওলাব হৈ বোলে কি কৰি আছ খুৰাও দেখোন হা মুৰ্মুৰকে এনেকে আহিছা আৰু আজে বাজে ভুকছা এই মোক এনেকে নুঠছা হাউকেৰ পাদা কিয়ে বহি আছো আৰু খুৰাক এনেকে কৈছা যেন প্ৰথমবাৰৰ কাৰণে খুৰা একে আহিছি কিয় আহিছা বেকাৰ কথাগিলা ক বাদ দি আচল কথাটো কো সিদিনা তোমাৰ তাতেতো খানা খাওঁ নহ'ল ভোলাতে পাইছা দিলা আজি কাম বন নাই খানা খাওঁ দে খুৰায়ো খাব নাকি কয় খুৰা নাই মোৰ কাণ সমনীয়া ল'ৰা আহিছে মই খানা চানা খোৱাত নাই দেই একো নহয় দিয়ক ঘৰতনো ভাত নাখকে আছে না খাব দিয়ক আৰু খানা খালি লগত টিভিটো খাব পাৰিব সেইবিধ নচলিব যোৱাকালিৰ পৰা মই সেইবিধ এৰিলোঁ দৰকাৰ হ'লে মই খানা খাম সিবিধ নাখাওঁ পুৰা কালত সদগতি লাগিছে এই আপোনাক আৰু মণ্ডল খুৰাক মই বহুত বেয়া পাইছোঁ জানে না কিয় বেয়া পালি ৰামে খুৰাক আমি মদ খুৱাই মাৰি পেলাম কেৰপা আৰু মোৰ কথা আপুনি গাঁওখনত কি কৈ ফুৰিছিলোঁ এইগিলাখান কৈছোঁ 10 টোমত কৈছোঁ তোৰ মুখৰ আগতো কৈছোঁ কেৰপাৰ মুখৰ আগতো কৈছোঁ তহঁতৰ পিছততো মই কাকো কোৱা নাই পিছততো কোৱা নাই মই কি কৈছোঁ তই শুনা নাই শুনিছোঁ এইটো ভাল কথা যি কয়ে ডাইৰেক্ট মুখৰ আগত কৈ পিছত ফাঁচাৰ ফুচুন নাই এই তই চব কথাতে মাজতে টেপাতকে নামিতবি দে চব কথাতে অকালতি কৰাটো বহুত বেয়া স্বভাৱ জানা না নহয় হা বলাদা যিটো ভাল সেইটো ভাল যিটো বেয়া সেইটো বেয়া মই ডাইৰেক্ট কওঁ বেয়া পালেও পালা আমাৰ প্ৰব্লেমটো সেইখিনিতেই ভালটো ভালটোৱে ক'ব পাৰা কিন্তু ছাৰৰ বেয়াটো ক'ব নোৱাৰা তই মোক কি বেয়া কবি আগদিন আক্ৰপা মদ ৰামে খুৰাক মই খোৱা লৈ যেনিবা তাতে মই মাৰ্ডাৰ কৰা হ'লো আপুনি আৰু মণ্ডল খুৰাইছি খানা খোৱাৰ বাহানা কৰি তেখেতক মদ খুৱাইছিল ক'লে যাবলৈ আহিছ ভালে ভালে গৈ থাক বেকাৰ মুখৰ চুপতি মাৰি থাকিবি নহয় এই দেখিছ এটা কাণতলীয়া বজাম চকুৰে সৰিয়হ ফুল দেখি যাবি ডাঙৰ মানুহ না তইতো দলি বেয়া পায় চৰ মাৰিম বুলি কয় কিবা বাদ দে হা বলাদা চাল যিহেতু চৰাম বুলি ক'বাও পাৰে মাৰিবাও পাৰে কওক দে চৰাম বুলি কৰ হৈ মই বেয়া পোৱা নাই কথাটো হ'ল কি ঈশ্বৰে কৰিলি লীলা আৰু আমি নৰমনিছে কৰিলি ধৰি বান্ধি কিলো নহয় যি কি যৌ আমাৰ যৌ কিহে ডেকা ভালনে আপোনাৰ তাকে আহিছোঁ ৰ'ব আপুনি কিন্তু হৰমায়াক নকদক মই একে আহা বুলি কিয় মোৰ ইয়ালৈ আহিলে হৰমাই অপৰাধ বুলি ভাবিব নেকি নহয় হে ডিউটি চলি আছে না তাকে বেলেগ কিবা এটা কামত আহা বুলি কৈছোঁ সেই কোনটাৰে কওকচোন কি কাম বাৰু এক টুকুৰা মাটি কিনিছিলোঁ হে ভাল কথা 7-8 বছৰে হ'ল এতিয়া কথা হ'ল কাগজে কলমে মাটি আছে 2 কথা 16 আছে এনেই দখলত কম কি কম হে বহু কম পুৰা 16 আছে কম সেই য'তটো মাৰিব লাগিব হে নোৱাৰিম নহয় ডেকা সেইটো আপোনাৰ মাটি ভেনিছ হৈ গৈছে কি কয় হে মোৰ জখাৰ মাটি ক'ত যাব কৰ্পূৰহে উৰি যাব নেকি কাৰোবাৰ দখলত আছে এতিয়া কথা হ'ল পুলিচৰ মানুহ না দাদাগিৰিও কৰিব নোৱাৰে পুলিচে দাদাগিৰি কৰা বুলি ক'ব থকহে পুলিচ চলাবলৈ আহিছে হেৰি মন্ত্ৰী এম এল এৰ মাটিয়ে নাইকিয়া হৈ যায় হেৰি আপোনাৰতো কপাল ভাল 2 কথা আছেই কিছুমানতো সেই মাটি কিনাৰ পিছত কাগজটো ঘূৰাইহে পায় বাৰু আপুনি এটা কাম কৰিবচোন জবাববন্দী কপিটো আৰু দলিল পত্ৰ যি আছে মই ইয়ালৈ লৈ আহিবচোন মই বাৰু আপোনাক চাই দিম দেই হেৰা আমাৰ এই ডেকা পুলিচ আহিছে চাহ একাপ দিয়া
এই বিৰাট ভোক লাগিছে মাইকেল পইচাই আনা নহ'ল যেখনি আনিছিলো সেইখিনি মালতীৰ হাতত দি খেদালো বক দুখন মাত্ৰ 30 টকা দি পঠালা সেয়ে আনিছিলো লগত জৱাৰাটো হলি হ'ল বাকী চব জয়কান্ত মামাই খৰচ কৰিব সেই 30 টকাটো আহাৰ সময়ত 300 টকা হৈ আহিব চাবিচোন যৌ পৰঠা এখন খুৱাবি যৌ পইচা নাই হা মোৰ বা ইমান ষ্টাইলত থাকা পৰঠা এখন খুৱাবা তোৰ পইচা নাই তই লাজান নাপা যৌচোন যৌ এই তৰ্কাতৰ্কি নকৰাকে এখন পৰঠা খুৱাবি যৌ আজি তুমি কিহৰ পৰঠা খোৱা তোমাৰ মামা শহুৰেৰে মাৰা গৈছে নিয়ম মতে আজি তোমাৰ হবি দিনটো লগান তোমাৰ দিনত ভাত নাখাওঁ সেইকাৰণেতো পৰঠা এখন খাম পৰঠা খান খাই হাজাৰ বেলাৰ লগে লগে তোৰ এটা আলু আৰু ডিমা দুটা উহে বোলে হবিজ কৰিম হয় নাকি ইটা পৰঠা খাবা ৰাতি দুটা ডিমা উহে হবিজ কৰিবা হে মানুহ মাতদাৰ কৰি দিবা তুমি তই বেছি ফাল্টু কথা বকি নাথাকিবি দে মই কি হবিজ কৰিম মোৰ কি মামা হৌৰ সেইটো মইহে জানো যৌ পৰঠা এখন খুৱাবি যৌ আহে আহ নাই গিয়া কি মানুহ আই ভাই চিন্তা কৰিব লাগে নাই লোকেশ্যনটো ওলাইছে যেতিয়া বৰলা ওলোৱাটো খাটাং আৰু এনেও বৰলা ওলাবৰ সময় হৈছেহি তই কেনেকৈ জানিলি তোলে ফোন চোন কৰিছিল নেকি ফোন চোন কৰা নাই মই জানো নহয় বৰলা দুখ লাগিলে এনেকৈ 10 দিনমান নাইকিয়া হৈ থাকে 10 দিনৰ পিছত আকৌ ওলাহি আহিব চিন্তা কৰিব নালাগে এইবাৰ দেখোন 11 দিন হ'ল এইবাৰ চাগে চিনেমাখন অলপ দীঘলীয়া হৈছে কি কলি মানে এইবাৰ অন্তৰত অলপ দুখটো বেছিকৈ লাগিল চাগে বাৰু এনিৱে আজি সন্ধিয়া আমাৰ ঘৰলৈ যাব লুচি মাংস খাই আহিব কিবা কিহৰ আয়োজন জন্মদিন নাই একো জন্মদিন নাই আলহী আহিব আপোনাকো ক'লো দুখনমান লুচি আৰু দুটুকুমান মাংস খাই আহিব মই আজি নাযাওঁ যা কিয় আজি কেৰপা দালি মই দিনত খানা খাম আৰু এইটো বয়সত মাংস চাংস বৰ ভাল নহয় বুজিছ নাই মই এফাল পৰা আহোঁগৈ যা এইটো বয়সত মাংস ভাল নহয় ইবিধ আকৌ ঠিকেই চলাই আছে খুৱাইদেউ চাব দেহা থাকিলেহে বেহা বেলেগ বস্তুটো পালো হা পঢ়া তাতে কালি হাই এটা শিয়ালি টানিছিল নিবা নৰিলা মই 100 টকা দি কুটি বেছি লৈ আহিছো শিয়ালে গোটাই মাৰা নাই নহয় আধা মৰহে হৈছিল শিয়ালে খালিবা আৰু কিবা হয় নাকি কি হব নহয় মানে খাই উঠাৰ পাছত ৰাতি আৰু কেকে হোৱা সেনকে যদি আটা মাৰিব লগা হয় ধেই চিন্তাই লগে দিলা হা আনিলো একো নহয় দেই তামচা কৰিছো একবাৰ ভুলা আৰু মই শিয়াল লেখা পাতা এটা আনি ৰান্ধি বাঢ়ি খাইছোতো জুইৰ আগত চব বীজাণু মাৰা যায় তে বেকাৰ কিয় ভয় দিলা এটা কথা কিন্তু কি ভোলাদা আৰু যদি মাইকেল আহে শান্তক কিন্তু খাব নেদাও ভোলা নাহে যা আহিলে মাইকেল আহিবা পাৰে নহ'লে এটা কাম কৰ মাইকেলক ফোন কৰ মাহত দালি আনবা দি মাহে বস্তি লাগব ছোৱালী দেখিলে পচন্দ লাগি যায় বিয়া বুলি বয়স দিলে ভাতি হুমৰ জয় কপালত নাই বৰলাকাই আমাৰ বৰলাকাই আমাৰ বৰলাকাই